हेलो माय डियर फ्रेंड्स आपनालोকক पुनर एटी नतुन भिडिओ लई आंतरिक स्वागतम जानाइछु आपनालोके चाइ आछे आपनालोकर प्रिय यूट्यूब चैनेलटी আজি আমি এই ভিডিওটিত জেনারেল নলেজ সম্পর্কে আমি কিছু কথা পাতিম আজিৰ ভিডিওৰ বিষয়বস্তু কোনো বিশেষ টপিক নয় ইয়াত মিক্স কোয়েশ্চন দিয়া আছে আৰু এই পৰীক্ষাৰ বাবে বৰকৈ সম্ভাৱ্যপূৰ্ণ প্ৰশ্ন গতি আজিৰ প্ৰথম প্ৰশ্নটি হৈছে the 3 R's to save the environment are environmental science মতে তিনিটা R যদি আমি ব্যৱহাৰ কৰো এই তাৰ দ্বাৰা আমি কি হ'ব আমি পৰিবেশ বা আমি সংৰক্ষণ কৰিব পাৰিম বা বচাব পাৰিম এই তিনিটা R কি হিচাপে ব্যৱহাৰ কৰা হয় তিনিটা R ৰ যেটো একাধিক ক্ৰমে যদি দিয়া আছে এই ইয়াত সক প্ৰথমটো দিয়া আছে ৰিপ্ৰডিউস ৰিইউজ ৰিসাইকেল দ্বিতীয়টো দিয়া আছে ৰিডিউস ৰিফান্ড ৰিসাইকেল তৃতীয়টো দিয়া ৰিডিউস ৰিইউজ এন্ড ৰিসাইকেল and চতুৰ্থ দিয়া আছে ৰিডিউস ৰিইউজ ৰিসেল ইয়াৰে আমাৰ অপচন যেটো সি দিয়া আছে ৰিডিউস ৰিইউজ এন্ড ৰিসাইকেল আমি যদি এই ফৰ্মুলা ব্যৱহাৰ কৰো তেন্তে আমি আমাৰ যেটো পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ অৱদান আগবঢ়া হ'ব গতিকে আমাক দিব পৰা কেতিয়াবা 3R তাৰে ধৰক দ্বিতীয় আৰটোৱে কি বুজায় তৃতীয় আৰটোৱে কি বুজায় প্ৰথমটোৱে কি বুজায় সব প্ৰথমটো আছে ৰিডিউস তাৰ পিছত ৰিইউজ এন্ড ৰিসাইকেল এইটো ব্যৱহাৰ কৰিলে আমাৰ কি হ'ব এই 3R related to environment আপনারা কেতবা দিব পারে প্রশ্নটি পরবর্তী প্রশ্ন gas leaked in the Bhopal tragedy was sodium isothiocyanate ethyl isocyanate methyl isocyanate are none of the above আর ইয়ার শুদ্ধ উত্তর is option C ইয়ার methyl isocyanate সো ইয়াত আমি আরো অলপ ইনফরমেশন লৈ লওঁ এটু যেটো গ্যাস নির্গত হয়েছিল তার নাম হইছে এটু মিথাইল আইসোসায়ানেট so the Bhopal gas tragedy was a chemical accident on the night of 2nd and 3rd of December 1984 at the Union Carbide India Limited আপনারা কে দেবো what is the name of the institution where this Bhopal tragedy took place তেতে হবো Union Carbide India Limited এটা একটা পেস্টিসাইড প্ল্যান্ট আছিল আৰু ই কোত আছে ভোপাল আৰু সেই কাৰণে মধ্যপ্ৰদেশৰ ভোপাল নামৰ ঠাইত অৱস্থিত সেইভাবে ইয়াক কি কোৱা হয় ভোপাল ট্ৰেজেডি নামেৰে জনা যায় আপোনাক বহুত সময় দিয়ে যে ইয়াৰটো দিয়ে কোন চনত হৈছিল কোন চনত হল হ'ব 1984 1984 আৰু মান্থ হ'ব ডিসেম্বৰ আৰু আপোনাক কেতিয়াবা দিয়ে যে কোনটো গ্যাস লিক হৈছিল হেতু হৈছিল মিথাইল আইসোসায়ানেট গতি আপুনি নিশ্চয় কি ধৰিব পাৰিছে যদি আপুনি চাই লব পৰাগো মিথাইল আইসোসায়ানেট কেতিয়া হৈছে ইউনিয়ন কার্বাইড ইন্ডিয়া লিমিটেড আপনার ইনস্টিটিউশনটো নামটো আপনার মনত রাখিব পাৰে পৰৱৰ্তী প্ৰশ্ন একবাৰ আহিছে Who among the following was the first lady prime minister in the world Indira Gandhi Mary Eugenia Searles Sirimabu Bandaranaike Margaret Hilda Thatcher ইয়াৰ অপচন সি আমাৰ শুদ্ধ উত্তৰ আৰু তেখেতে শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী আছিল আৰু 1960 চনত তেওঁৰ এই কৃতিত্ব লাভ কৰিছিল শ্ৰীলংকা 1960 তাৰমানে দিব পাৰে কেতিয়াবা কোন দেশৰ আছিল ফাৰ্স্ট লেডি প্ৰাইম মিনিষ্টাৰ আৰু ইণ্ডিয়াৰ ক্ষেত্ৰত আমি কি কম ইন্দিৰা গান্ধী আৰু ইণ্ডিয়াৰ যদি ফাৰ্স্ট ফিমেল প্ৰেসিডেন্ট অফ ইণ্ডিয়া তেতিয়া হ'ব প্ৰতিভা দেৱী সিং পাটিল সেকেন্ড লেডি প্ৰেসিডেন্ট অফ ইণ্ডিয়া তেতিয়া হ'ব দ্ৰৌপদী মুৰ্মু যি তেখেতে সদ্য মানে শেহতীয়াকৈ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে পৰৱৰ্তী প্ৰশ্ন In which of the following islands of India an active volcano is located? ভাৰতত মাত্ৰ এটা active volcano আছে আৰু সেই active volcano থকা আইল্যান্ডৰ নাম ক'ব লাগে ইয়াত দিয়া আছে সব মায়াবন্দৰ আইল্যান্ড বেৰেন আইল্যান্ড লাক্ষাদ্বীপ আইল্যান্ড এণ্ড কাৰ নিকোবৰ আইল্যান্ড আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি বেৰেন আইল্যান্ডত কি আছে active volcano আছে সক্ৰিয় আগ্নেয়গিৰি আছে পৰৱৰ্তী প্ৰশ্ন Which of the following was the first talkie film of India? ইয়াত যিখন সিনেমাৰ নাম দিয়া আছে তাৰে প্ৰথমটো হবাক চলচ্চিত্ৰ ফাৰ্স্ট টকি ফিল্ম তাৰ আগত বিলেগ আছিল হবাক নহয় গতিকে প্ৰথম যেটো হবাক চলচ্চিত্ৰ ভাৰতৰ তাৰ নাম হৈছে আলম আৰা আৰু এই মুভিত মানে ৰিলিজ হৈছিল 1931 চনত 14 মাৰ্চ তাৰিখে আৰু এই সিনেমাৰ ডিৰেক্টৰ আছিল আৰদেশিৰ ইৰানী এতেও আছিল ডিৰেক্টৰ এই সিনেমাৰ গতিকে আপোনালোক দিব পাৰে কেতিয়াবা নেম দ্য ফাৰ্স্ট টকি ফিল্ম অফ ইণ্ডিয়া আলমাৰা পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো In which year will
In which year India will overtake China as the most populous country in the world? কোন সনত ভারতে পৃথিবীর আটাইতকৈ বেছি জনবহুল দেশ হিচাপে পৰিগণিত হ'ব আৰু চাইনাক চেৰ পেলাব বৰ্তমান আমি জানো যে চাইনা কি আছে পৃথিবীৰ আটাইতকৈ বেছি জনবহুল দেশ হিচাপে পৰিচিত গতিকে কোন সনত এটা এষ্টিমেট কৰা হৈছে কিমান চনৰ ভিতৰত ভাৰতে এই কৃতিত্ব লাভ কৰিব কাৰণ ভাৰতৰ যিটো জনসংখ্যা বৃদ্ধিৰ হাৰ সেইটো অভাৱনীয়ভাৱে বহুত বেছি হয় আৰু এই কৃতিত্ব লাভ কৰিব এই যেনেকৈ 2022 2023 চনৰ ভিতৰতে ভাৰতে এই কৃতিত্ব লাভ কৰিব পৃথিৱীৰ আটাইতকৈ বেছি জনবহুল দেশ হিচাপে স্বীকৃতি লাভ কৰিব পৰৱৰ্তী প্ৰশ্ন halfway to heaven is the tagline of tourism of which Indian state প্ৰত্যেক ৰাজ্যৰ টুৰিজম আছে টুৰিজম ডিপাৰ্টমেণ্ট আছে আৰু তেওঁলোকৰ এটা টেগলাইন আছে এতিয়া halfway to heaven স্বৰ্গলৈ আধা ৰাস্তা গতিকে এইটো কোন মানে ভাৰতৰ কোন ৰাজ্যৰ মানে টেগলাইন হয় ইয়াত চাওক ছিকিম অৰুণাচল প্ৰদেশ উত্তৰাখণ্ড আৰু মেঘালয় শুদ্ধ উত্তৰ হৈছে মেঘালয় আৰু মেঘালয়ৰ ৰাজধানী হৈছে শ্বিলং আৰু শ্বিলঙক কোৱা হয় স্কটলেণ্ড অফ ইণ্ডিয়া সেই মেঘালয়ৰ যিটো টুৰিজমৰ টেগলাইন আছে সেইটো হৈছে halfway to heaven এতিয়া বাকি কেইখন ৰাজ্যৰ কি আছে আমি এবাৰ চাই লওঁ ছিকিমৰ যিটো টেগলাইন আছে সেইটো হৈছে স্মল বাট বিউটিফুল অৰুণাচলৰ আছে দ্য লেণ্ড অফ ডন লাইট মাউণ্টেইনছ উত্তৰাখণ্ডৰ হৈছে এক্সপ্ল'ৰিং উত্তৰাখণ্ড গতিকে এইখিনি আছিল আমাৰ টেগলাইন বাকি ৰাজ্যসমূহৰ আপোনালোকে কাইণ্ডলি সংগ্ৰহ কৰি ল'ব পৰৱৰ্তী প্ৰশ্ন দ্য ফাৰ্ষ্ট এডিশ্যন অফ IPL টুৰ্ণামেণ্ট প্লেড ইন দ্য ইয়েৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ যিটো আছিল টুৰ্ণামেণ্ট এইটো প্ৰথমবাৰৰ বাবে কোন চনত খেলা হৈছিল 2008 চনত আৰু ইয়াত উইনাৰ আছিল ৰাজস্থান ৰয়েলছ আৰু প্ৰথমবাৰৰ যিটো IPL মেটচ আছিল তাত 10টা দলে অংশগ্ৰহণ কৰিছিল পৰৱৰ্তী প্ৰশ্ন স্বচ্ছ ভাৰত অভিযান was launched by the government of India ভাৰত চৰকাৰে কেতিয়া স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল শুদ্ধ উত্তৰ হ'ব 2014 চন আৰু ইয়াৰ তাৰিখটো মনত ৰাখা একেবাৰে সহজ উপায় মহাত্মা গান্ধীৰ যিটো জন্মদিন 2 অক্টোবৰ মানে গান্ধী জয়ন্তীৰ দিনা স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল চন আছিল 2014 2nd of October পৰৱৰ্তী প্ৰশ্ন which of the following is India's first exclusive satellite for education ভাৰতৰ প্ৰথম কেৱল মাত্ৰ শিক্ষাৰ বাবে যিটো উপগ্ৰহ কৃত্ৰিম উপগ্ৰহ মানে সেট কৰা হৈছিল ফিক্স কৰা হৈছিল তাৰ নাম কি ইয়াত কাৰ্টোসেট 1 মাৰ্স মিশন এডুসেট অপৰচুনিটি ইয়াৰ নাম হৈছে এডুসেট ইয়াক অন্যতে নামৰো জনা যায় কিন্তু এডুসেট বুলি কোৱা হয় এডুসেট মানে EDU মানে এডুকেশনাল স্যাটেলাইট এই শব্দৰ পৰা এডুসেট ব্যৱহাৰ কৰা হয় এডু মানে এডুকেশনাল SAT আছিল স্যাটেলাইটৰ পৰা SAT গতিকে তেনেকৈ ব্যৱহাৰ কৰা হৈছে বাকি অলপ ইনফৰমেশন আমি জানি লওঁ চাওকচোন ইয়াৰ লগত কি জড়িত আছে আৰু ইয়াত চাওক দিয়া আছে যে ইট ওয়াজ লঞ্চড অন 20 সেপ্টেম্বৰ 2004 2004 চনত 20 সেপ্টেম্বৰত ইয়াক লঞ্চ কৰা হৈছিল এণ্ড ইট ইজ অলসো নোন এজ GSAT 3 এই নামেৰেও এডুসেট যেটো আছে তাক জনা যায় পৰৱৰ্তী প্ৰশ্ন দ্য লাৰ্জেষ্ট মেন মেড ক্যানেল ইন দ্য ওয়ার্ল্ড ইজ ৰাইন ক্যানেল পানামা ক্যানেল সুয়েজ ক্যানেল নান অফ দিস আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে সুয়েজ ক্যানেল হৈছে পৃথিৱীৰ আটাইতকৈ বৃহত্তম মানুহে খন্দা খাল পৰৱৰ্তী প্ৰশ্ন দ্য বুক গালিভাৰ ট্ৰেভেলছ ওয়াজ ৰিটেন বাই গালিভাৰ ট্ৰেভেলছ নামৰ কিতাপখন কোনে লিখিছে শুদ্ধ উত্তৰ হ'ব জনাদান সুইফট অপশন ডি আমাৰ শুদ্ধ উত্তৰ হয় পৰৱৰ্তী প্ৰশ্ন নেম দ্য স্পোর্টস with which the international organization FIDE is associated কোনটো খেলৰ সৈতে FIDE নামৰ আন্তঃৰাষ্ট্ৰীয় যিটো সংস্থা এয়া জড়িত হৈছে বিকল্প দিয়া আছে ক্ৰিকেট লন টেনিছ চেজ এণ্ড বিলিয়াৰ্ডছ আৰু শুদ্ধ উত্তৰ হ'ব চেজ আমি যদি দবা খেল বুলি কওঁ সেই দবা খেলৰ লগত FIDE নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা জড়িত যেনেকৈ FIFA বুলি ক'লে আমি জানো এইটো ফুটবলৰ লগত জড়িত FIFA ICC গ'লে আমি জানো ক্ৰিকেটৰ লগত জড়িত তেনেকৈ FIDE হৈছে কিহৰ লগত জড়িত চেজৰ লগত জড়িত দ্য ইণ্টাৰনেশ্যনেল চেজ ফেডাৰেশ্যন বুলি কোৱা হয় চেজ আৰু ভাৰতৰ এজন বহু জনপ্ৰিয় দবা খেলুৱৈ হৈছে বিশ্বনাথন আনন্দ আৰু তেখেতক 1991-92 চনত তেখেতক প্ৰথমবাৰৰ বাবে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা প্ৰদান কৰা হৈছিল পৰৱৰ্তী সময়ত এই ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা হিচাপে নামকৰণ কৰা হৈছে
পৰৱৰ্তী প্ৰশ্ন Who is the first Secretary General of the United Nations Organization? UNO ৰাষ্ট্ৰসংঘৰ প্ৰথম গৰাকী সচিব প্ৰধানৰ নাম কি আৰু ইয়াত সব বিকল্প দি আছে ইউথান কাৰ্ট ৱাল্ডহেইম ডাগ হেমাৰস্কল্ড এণ্ড ট্ৰিগবি লি আৰু ট্ৰিগবি লি নামৰ যিজন ব্যক্তি আছিল নৰৱেৰ তেখেত হৈছে ফাৰ্ষ্ট সেক্ৰেটাৰী জেনেৰেল অফ দ্য ইউনাইটেড নেশ্যনছ অৰ্গানাইজেশ্যন ৰাষ্ট্ৰসংঘৰ প্ৰথম গৰাকী সচিব হৈছে ট্ৰিগবি লি তেওঁ এগৰাকী নৰৱেৰ ব্যক্তি হয় আপোনাক কেতিয়াও দিব পাৰে যে তেওঁ কোন দেশৰ লোক আছিল পৰৱৰ্তী প্ৰশ্ন দ্য ব্ৰাহ্ম সমাজ ৱাজ ফাউণ্ডেড বাই ইয়াত বিকল্প দি আছে এলেন অক্টিভিয়ান হিউম ৰাজা ৰামমোহন ৰায় স্বামী বিবেকানন্দ আৰু দয়ানন্দ সৰস্বতী শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এইটো হৈছে ৰাজা ৰামমোহন ৰায় আৰু এই ব্ৰাহ্ম সমাজ ইয়াৰ গঠন হৈছিল 1828 চনৰ 20 আগষ্ট তাৰিখে কলিকতাত পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো নেম দ্য নেচাৰেল স্যাটেলাইটস অফ মাৰ্স মাৰ্স মঙ্গল গ্ৰহৰ যেটো প্ৰাকৃতিক উপগ্ৰহ আছে হেতুটা কি কি ফবস এণ্ড মুন ডিমস এণ্ড মুন ফবস এণ্ড ডিমস আমি জানো মাৰ্সৰ কেইটা নেচাৰেল স্যাটেলাইট আছে টু নেচাৰেল স্যাটেলাইটস আছে প্ৰাকৃতিক উপগ্ৰহ আছে আৰু ফবস এণ্ড টাইটান গতিকে ইয়াৰ আমাৰ শুদ্ধ যেটো উত্তৰ হ'ব হেয়া হ'ব অপশ্যন সি the planet Mars has two satellites and these names are Phobos and Deimos. Marsor দুটা উপগ্ৰহ আছে এই দুটা নাম হৈছে Phobos আৰু Deimos. অপশ্যন সি আমাৰ শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন একবাৰ সো folk painting Madhubani is famous in which Indian state? ভাৰতৰ কোন ৰাজ্যৰ হৈতে তাৰ যেটো লোক পেইন্টিং মানে তাৰ যে স্থানীয় শিল্পী পেইন্টিং যেটো শিল্প আছে এয়া জড়িত মধুবনী ইয়াত বিকল্প দি আছে বিহাৰ মহাৰাষ্ট্ৰ গুজৰাট এণ্ড ৱেষ্ট বেংগল ইয়াৰ শুদ্ধ উত্তৰ হৈছে বিহাৰ মধুবনী যেটো পেইন্টিং আছে হেয়া বিহাৰৰ লগত জড়িত পৰৱৰ্তী প্ৰশ্ন নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গেট দ্য অস্কাৰ এৱাৰ্ড অস্কাৰ বঁটা লাভ কৰা প্ৰথম ভাৰতীয় গৰাকীৰ নাম বিকল্প দি আছে সত্যজিৎ ৰে বেন কিংছলে ভানু আথাইয়া এণ্ড মহেশ ভাট শুদ্ধ উত্তৰ হ'ব ভানু আথাইয়া তেখেতে গৰাকী কস্টিউম ডিজাইনাৰ আছিল আৰু তেখেতে জীবছৰ যেটো মুভিৰ কাৰণে তেখেতে গান্ধী ফিল্মৰ কাৰণে তেখেতে কস্টিউম ডিজাইন কৰাৰ সেই মুভিত কি পাইছিল তেখেতে প্ৰথম ভাৰতীয় ব্যক্তি যিজনে অস্কাৰ বঁটা লাভ কৰিছিল অপশ্যন নম্বৰ সি শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন হু ওন দ্য ফাৰ্ষ্ট গোল্ড মেডেল ফৰ ইণ্ডিয়া ইন এন অলিম্পিক গেমছ ভাৰতৰ হৈ অলিম্পিকত অংশগ্ৰহণ কৰি সোণৰ পদক বিজেতা প্ৰথম ভাৰতীয় গৰাকীৰ নাম কি ইয়াত চাওক বিকল্প দি আছে মীৰাবাই চানু কৰ্ণম মালেশ্বৰী অভিনৱ বিন্দ্ৰা এণ্ড ৰাজ্যবৰ্ধন সিং ৰাঠোৰ শুদ্ধ উত্তৰ হৈছে অভিনৱ বিন্দ্ৰা ইজ দ্য কাৰেক্ট আনসাৰ আৰু অভিনৱ বিন্দ্ৰাই 2004 চনৰ এথেন্স অলিম্পিক্সত 10 মিটাৰ মেন্স এয়াৰ ৰাইফল এই ইভেন্টত অংশগ্ৰহণ কৰি তেখেতে সোণৰ পদক লাভ কৰিছিল আকৌ দিব পাৰে চাওক কোন অলিম্পিকত 2004 চনৰ কোন অলিম্পিক এথেন্স অলিম্পিক তেওঁৰ মানে যেটো ইভেন্ট আছিল কোনটো অংশত 10 মিটাৰ মেন্স এয়াৰ ৰাইফল এই হিতানতে অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিছিল পৰৱৰ্তী প্ৰশ্ন When do we celebrate World Health Day? বিশ্ব স্বাস্থ্য দিৱস কোন দিনা পালন কৰা হয় শুদ্ধ উত্তৰটি হৈছে 7th of April 7 এপ্ৰিল তাৰিখে বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় এতিয়া চাওক আপোনাৰ হয়তো মনত প্ৰশ্ন হ'ব পাৰে 7 এপ্ৰিলতেই কিয় পালন কৰা হয় কিয়নো ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশ্যন বা WHO এই বিশ্ব সংস্থাটোৰ জন্মদিন আছিল 1948 চনৰ 7 এপ্ৰিল আৰু সেই দিনটোৰ স্মৃতি হিচাপে সেই দিনটোক ধৰি ৰাখিবৰ বাবে 7 এপ্ৰিল তাৰিখটো বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰা হয় মোৰ বন্ধু বান্ধৱীসকল আপোনালোকে আজিৰ ভিডিঅ'ৰ বিষয়বস্তু কেনে পালে জনাবলৈ নাপাহৰিব আশা কৰো আপোনালোকে ভালে পাইছে আৰু যদি আপোনালোকে ভাল পাইছে তেন্তে ভিডিঅ'টি আপোনালোকৰ বন্ধুবৰ্গ বা যিসকলে বিভিন্ন পৰীক্ষাৰ প্ৰস্তুতি চলাইছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব পাৰে আৰু আপোনালোকে এটা বিনম্ৰ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব আৰু আজিৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ